হাই হেল্ল' নমস্কাৰ মোৰ মৰমৰ বন্ধু আৰু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ পি কে ব্লগৰ অন্য এটা ভিডিঅ'লৈ লগতে এম কে টিভিৰ অন্য এটা ভিডিঅ'লৈ কেনে আছে আপোনালোক আশা কৰিছোঁ ভগৱান ঈশ্বৰে সকলোকে ভালে ৰাখিছে আৰু ভগৱানৰ সেইটো দায়িত্ব কৰ্তব্য সকলোকে ভালে ৰখাটো সুখে ৰখাটো পিছে আমি সেইটো আশা কৰোঁ আজি আইকনিক মডেলৰ কেইটামান আইটেম দেখুৱাম আপোনালোকে চাব যদি আপোনালোকৰ প্ৰয়োজন সাপেক্ষে প্ৰয়োজন আছে কিছু মানে মই দেখুওৱা সামগ্ৰীকেইটা মই বিশেষ সেই কাপোৰৰ বস্তু দেখুৱাম আপোনালোকে আমাৰ পৰা অনলাইন যোগেও ক্ৰয় কৰিব পাৰিব নাইবা যদি আপোনালোক দোকানলৈ আহে তেতিয়াহ'লে আমাৰ ব্যৱসায় প্ৰতিষ্ঠানখনলৈ আহিও আপোনালোকে আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীটো ক্ৰয় কৰিব পাৰিব আনতকৈ খুব কম মূল্যত হ'লচেল ৰেটত আপোনালোকে আমাৰ সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰিব লগতে কোনোবাই যদি ব্যৱসায় কৰিম বুলি ভাবি আছে তেওঁলোকেও আমাৰ পৰা বস্তু ক্ৰয় কৰি আমাৰ পৰা সামগ্ৰী ক্ৰয় কৰি ব্যৱসায় আৰম্ভ কৰিব পাৰিব যদিহে সপোন দেখি আছে তেতিয়াহ'লে এতিয়া যোগাযোগ কৰিব ধেমাজি তিনিআলি MS কলিতা হ'লচেল ষ্ট'ৰ ফোন নম্বৰটো ধৰি লওক 600000 মানে 4টা 0 13859 আৰু এটা ফোন নম্বৰ মই কৈ দিছোঁ 600000 13859 মনত ৰাখিব যোগাযোগ কৰিব এতিয়া আহকচোন প্ৰথমতে মই দেখুৱাব খুজিছোঁ এয়া আইকনিক মডেলৰ নিউ কালেকশ্যনৰ নিউ ডিজাইনৰ আপোনালোকৰ মৰমৰ খুব বেছি আপোনালোকে মৰম দিয়া কাপোৰ উকা কটন কাপোৰটো এই কাপোৰটোৰ কালাৰ কি আছে মোক বাইদেউ কেইবাজনীয়ে কমেণ্টত কৈ আছিলে মই দেখুৱাব পৰা নাছিলোঁ সেইকাৰণে দেখুৱাইছোঁ এইটো চাই লওক আইকনিক মডেলৰ এক কটন কাপোৰ হয় আইকনিক কটন মানে কাপোৰ এই কাপোৰটো বিশেষকৈ মাইকী মানুহবিলাকে ইয়াত ফেব্ৰিক কৰি ফুল কৰি পিন্ধে আৰু এইবোৰ হাতেৰেই কৰে এইটো খুব ভাল কাপোৰ পিয়'ৰ কটন হয় যদি আপোনালোক কোনোবাই ক্ৰয় কৰিম বুলি ভাবি আছিলে এনেকুৱা কাপোৰ তেতিয়াহ'লে খুব সোনকালে যোগাযোগ কৰিব আমাৰ পৰা আপোনালোকে অনলাইন যোগেও এই সামগ্ৰীখিনি ক্ৰয় কৰিব পাৰিব ইয়াতে এই বিষয়টোৰ মাজতে মই এই বস্তুখিনি দেখুৱাই থকাৰ মাজতে এটা মই মোৰ বেয়া লগা কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছোঁ বেয়া লগা কথাটো হৈ গ'ল কি বাইদেউজনে খুব মোক বেয়াকৈ কমেণ্টত কৈছিলে যে আমি তেওঁৰ লগত অন্যায় কৰিছোঁ যদি বাইদেউ তেনেকুৱা হৈছে ভুলবশতঃ হ'ব পাৰে কিন্তু ডাইৰেক্টলি আমি কেতিয়াও তেনেকুৱা নকৰোঁ মানে তেখেতে কিবা বস্তু অৰ্ডাৰ কৰিছিলে নাপালে পইচাও ঘূৰাই নাপালে আৰু বস্তুও নাপালে আমাক সেই বিশ্বাসটো দিবলৈ হ'লে আমাৰ সদায় আমি ভিডিঅ'ত আমাৰ নম্বৰ দিওঁ আমাৰ ডিটেইলছ দিওঁ কেতিয়াবা আপুনি আহক আপোনাৰ প্ৰমাণখিনি লৈ নহ'লে যদি আপুনি আহিব নোৱাৰে তেতিয়াহ'লে আমাক হোৱাটছআপত দি দিয়ক আমি কাৰণ আমি জনাত তেনেকুৱা কৰা নাই কিন্তু ভুলবশতঃ হ'বও পাৰে আৰু সেইটো আক্ষেপ আপুনি মনত লৈ থাকিলে মানে আপোনাৰ বস্তুটো আপুনি প্ৰাপ্যটো নাপাব সেইটো কাৰণে আমাৰ লগত সোনকালে যোগাযোগ কৰক কমেণ্ট বক্সত আপুনি আমাক গালি পাৰি বা বেয়াকৈ কৈ তাৰ উত্তৰ একো নাপাব এনেকুৱা যদি আৰু কাৰোবাৰ লগত হৈছে আমাৰ ফালৰ পৰা আপোনাৰ লগত থকা সম্পূৰ্ণ মানে প্ৰমাণ সহিতে আমাৰ লগত যোগাযোগ কৰিব আমি নিশ্চয় মই মোৰ ফালৰ পৰা সহায় কৰিম যদি বস্তুটো নাই পোৱা নাইবা বস্তুটো আপুনি ৰিটাৰ্ণ কৰিছিলে তাৰ পইচা তেনেকুৱা যদি কিবা চিটুৱেশ্যন থাকে সেইটো কাৰণে কিন্তু আমাৰ ক্ষেত্ৰখনত আমাৰ ব্যৱসায়খনত এই ৰিটাৰ্ণৰ কাৰণে অকণমান অসুবিধা হয় ৰিটাৰ্ণ অপশ্যনটো নাই কেলৈ আমাৰ বস্তুবিলাক প্ৰাইভেট হয় আমি গভৰ্ণমেণ্টৰ নহয় বা কোনোবা ডাঙৰ কোম্পেনী নহয় সেইটোৰ কাৰণে অকণমান অসুবিধা এটা দেখা দিয়ে আপোনালোকে সেইটো মনত ৰাখিব দেই অকণমান অসুবিধা এটা দেখা দিয়ে সেইটোৰ কাৰণে অকণমান অসুবিধা হয় তথাপিও বিশেষ আমি যিমান পাৰোঁ যিসকল মানুহৰ বিশেষ প্ৰব্লেম বা অসুবিধা হয় সেইসকলক আমি সহায় কৰিবলৈ চেষ্টা কৰোঁ আৰু কৰি আহিছোঁ কৰি যাম এইটো মনত ৰাখিব দেই কোনো মনত যাতে বেয়া ভাৱ লৈ নাথাকিব আৰু এটা কথা মই এইখিনিতে কৈ ৰাখিছোঁ এতিয়া চাওক এতিয়া মই বস্তুটো বুজাই দিবলৈ কাটাখন আনি লৈছোঁ কাটাখন এইটো কাৰণে আনি লৈছোঁ যে আমি যে শ্বিপিংটো লওঁ কি ছিষ্টেমত লওঁ চাব হা এই বস্তুটো আমি ৱেইট কৰোঁ এইটো তিনিযোৰ আহি যায় এইটোলৈকে এই 960 গ্ৰামলৈকে আপোনালোকে আমাক দিব লাগিব মাত্ৰ 80 টকা এতিয়া যদি এইটো হৈ যায় 1200 গ্ৰাম হৈ যায় তেতিয়া দিব লাগিব আপোনালোকে 140 টকা বুজিলেনে এইটো 1 কেজি ৱেইটত যিমানটো উঠে ইমানটোলৈকে এইটো আপোনালোকৰ 80 টকাতে আহি যাব তিনিযোৰ আপুনি 80 টকা শ্বিপিঙত মানে ইয়াৰ পৰা নি দিয়া ভাড়াত পাই যাব যদিহে আপুনি আৰু এপিচ লৈ লয় তেতিয়াহ'লে কিন্তু 160 টকা লাগি যাব আপোনাৰ 80 টকা মনত ৰাখিব আৰু যদি 5 কেজি 10 কেজি হয় তেতিয়া আমি কিবা এটা কমাই লওঁ মনত ৰাখিব আমাৰ এইটো টাৰ্গেট নাথাকে খালি দেই যে আপুনি 10,000 টকা বজাৰ ল'ব লাগিব 20,000 টকা ল'ব লাগিব বা 5,000 ল'ব লাগিব এইটোৰ আমাৰ অংকত নাই আমাৰ ইয়াতে এটাই কথা আপুনি 50 টকাই লওক 100 টকাই লওক কেৱল কম দামত লওক হ'লচেলত লওক আৰু আমাৰ ভিডিঅ' মই জনাত ছোৱালী মানুহ বহুতে চায় মই আগতে খুব কমটিকৈ গম পাইছিলোঁ কথাটো যে ছোৱালী মানুহ আমাৰ ভিডিঅ' নাচায়ে নেকি মই এনেকৈ ভাবিছিলোঁ কিন্তু ছোৱালী মানুহ আমাৰ ভিডিঅ' চাই গাভৰু ছোৱালীবিলাকে বিশেষকৈ তেওঁলোকে ভাল পোৱা এইটো কুৰ্তি এটা মই ওলাবলৈ লৈছোঁ কুৰ্তি আপোনালোকৰ শ্বৰ্ট টাইপৰ কুৰ্তি
চাওক যদি এনেকুৱা শ্বৰ্ট কুৰ্তি আপোনালোকৰ ছোৱালীখিনিক প্ৰয়োজন আছে ছোৱালীসকলক তেতিয়াহ'লে আপোনালোকে খুব সোনকালে যোগাযোগ কৰিব ইয়াৰ ডিছকাউণ্ট দি পেলাই নি এইটো ভাল কাপোৰ এইটো শ্বৰ্ট কুৰ্তি হয় মিডিয়াম মানে দেই একেবাৰে শ্বৰ্টটো নহয় ডিছকাউণ্ট দি ইয়াৰ ৰেট ৰাখিছোঁ মাত্ৰ 150 টকা 150 টকাত আপোনালোকে দুটা পাব এনেকুৱা যদি টাইপৰ শ্বৰ্ট কুৰ্তি লাগে কালাৰকেইটা স্ক্ৰীনশ্বট মাৰি ল'ব মই গোটেইকেইটা খুলি দেখুৱাই দিলোঁ আৰু কেইটামান আছে মই দেখুৱাই আছোঁ আপোনালোকক চাই লওক শ্বৰ্ট কুৰ্তি এইটো এটা ইয়াৰ লগৰে এইটো পিছে এটাই আছিলে মই দেখুৱাই দিলোঁ এইটো লং টাইপৰ হ'ব আৰু এইটো চাওক এইটো এটা লং টাইপৰ হ'ব এই দুটা এই একেলগৰেই হয় মাত্ৰ 150 টকা এইখিনি 150 টকা ইয়াত আৰু আপোনালোকে ডিছকাউণ্ট কৰাই পেলাই আমি 150 টকা কৰি দিছোঁ দেই আপোনালোকক যদি প্ৰয়োজন আছে আপোনালোকে খুব সোনকালে ল'ব পাৰিব অসমৰ যিকোনো প্ৰান্তলৈ আমি পঠিয়াই দিম এইটোহে শ্বৰ্ট কুৰ্তি চাওক মাত্ৰ 150 মনত ৰাখিব 150 দি আছোঁ শ্বৰ্ট কুৰ্তি মনত ৰাখিব খুব সোনকালে ক্ৰয় কৰিব ছোৱালী যদি আছে ঘৰত দেউতাকে গিফ্ট এটা দিব বাৰ্থডেত দেউতাকে যদি কোনোবাই চাই আছে মাকে গিফ্ট দিব এইবোৰ পিন্ধি ছোৱালীয়ে ভাল লাগে ভাল পায় আৰু ছোৱালীবিলাকক এই কাপোৰবোৰহে পিন্ধাব লাগে চুটি মুটি যি টি পিন্ধোৱাতকৈ এইবোৰ মোৰ কাৰণে এইবোৰ মই ভবাত বেষ্ট হয় দেন চাই লওক আপোনালোকক শ্বৰ্ট কুৰ্তি মই দেখুৱাই আছোঁ ডিজাইন কি আছে সেইটো দেখুৱাই দিলোঁ এইটো এটা চাওক য়েল্ল' কালাৰ বগা ছোৱালীয়ে পিন্ধিলে খুব ধুনীয়া লাগিব এইটো এটা চাওক ডালি ৰঙৰ ক'লা ৰঙৰ ছোৱালী মাগু বৰণীয়া ছোৱালীয়ে পিন্ধিলে খুব ধুনীয়া লাগিব এইটো এটা হালধীয়া কালাৰ বগা মাগু বৰণীয়া ছোৱালীয়ে পিন্ধিলে খুব মজা লাগিব আৰু এইটো বস্তু বোৱাৰীয়েও পিন্ধিব পাৰে মাত্ৰ 150 টকা অনলি 150 চাই লওক এতিয়া মই দেখুৱালোঁ এইকেইটাই হ'ব ইয়াৰ যদি কিবা কালাৰ চালাৰ পচন্দ আছে তেতিয়াহ'লে যোগাযোগ কৰি ল'ব ধেমাজি তিনিআলি MS কলিতা হ'লচেল ষ্ট'ৰ দেই মনত ৰাখিব এতিয়া কি হয় কিছুমান মানুহে আমাক কয় যে আপোনালোকে হ'লচেল দিওঁ বুলি কয় ভিডিঅ'ত এটা ৰেট কয় দোকানত এটা ৰেট কয় সেইটো কাৰণে ৰেটবোৰ ভালকৈ শুনি ল'ব যদি হ'লচেল লয় একেটা বস্তু মিনিমাম 5 পিছৰ পৰা 3 পিছ ল'ব লাগিব আপুনি 20,000 টকা বজাৰ কৰিব লাগিব সেইটো অংক আমাৰ লগত নাথাকে আমাৰ লগত এটাই থাকে এতিয়া ধৰি লওক এইটো যোৰা এটা উলিয়াইছোঁ মই ইয়াৰ আপোনালোকে মিনিমাম 3 পিছ ল'লে আমি হ'লচেল দিব পাৰোঁ আমাৰ ফালৰ পৰা কিন্তু আমাৰ এইটো নাথাকে যে বহুত এটা দোকানী আছে যে 10,000 টকা বস্তু ল'লেহে হ'লচেল দিয়ে নহ'লে হ'লচেল নিদিয়ে আমাৰ সেইটো অংক নাই আমাৰ অংক এটাই মাত্ৰ 3 পিছ লওক বছ মাত্ৰ পেটিকোট ব্লাউজটো আমি 3 পিছকৈ নিদিওঁ বাকী প্ৰায় বস্তু আমি 3 পিছ 4 পিছ 2 পিছকৈও দি দিওঁ হ'লচেল ল'লে দেই মনত ৰাখিব এইটো চাই লওক এইটো এটা যোৰা আইকনিক মডেলৰ নিউ কালেকশ্যনৰ নিউ ডিজাইনৰ একদম ইউনিক ডিজাইনৰ এটা যোৰা এইখন হৈ যাব মেখেলা এখন হৈ যাব চাদৰখন খুব ধুনীয়া এখন চাদৰ ইয়াতে ব্লাউজ পিচটো নাই এইখন চাদৰখন চাই লওক খুব ধুনীয়া হ'ব আইকনিক মডেলৰ নিউ কালেকশ্যনৰ এইটো যোৰা আহিছে মাত্ৰ 230 টকা মাত্ৰ 230 টকা এনে আৰু হ'লচেল বুলি ক'লে মানুহে বেয়া পায় মই এতিয়া হ'লচেল বুলি নকম বুলি ভাবি আছোঁ এইখন মেখেলা চাওক হ'লচেলটো হ'লচেলেই ক'ব লাগিব নহয় জানো আমি হ'লচেল কৰোঁ যেতিয়া হ'লচেল বুলিয়ে ক'ব লাগিব আৰু আমাৰ দোকানখন মই বাৰে প্ৰতি কৈছোঁ ধেমাজি তিনিআলিত আছে মনত ৰাখিব আমি দিয়া আমাৰ টাইটেলত দিয়া নম্বৰৰ লগত যোগাযোগ কৰিব ইয়াতে এতিয়া মই দেখাবলৈ লৈছোঁ বোকাত পিন্ধিব পৰা মেখেলা ৰুবলৈ যাব পৰা মেখেলা মাত্ৰ 50 ৰুপিছ মই এখন খুলি দেখুৱাম বাকী কালাৰকেইটা আপোনালোকক দেখুৱাই দিম হ'বনে গোটেইখিনি খুলি দিলে ভিডিঅ'টো বৰ দীঘল হৈ যায়গৈ আৰু মই পিছত জাপনটো ময়ে দিব লাগে তেতিয়া জাল্লাটো পাই যাওঁ এইখন চাই লওক মাত্ৰ 50 টকা বোকাত মানে পিন্ধি বিহু ডান্স কৰিব পৰা এখন মেখেলা ৰুবলৈ যাব পৰা এখন মেখেলা কালাৰবিলাক চাই ল'ব দেই কালাৰ ইয়াত ফুল নাই কালাৰ চাই ল'ব চাওক বোকাত পিন্ধিবলৈ যাব পৰা মেখেলা আইকনিক মডেলৰ নিউ কালেকশ্যনৰ নিউ ডিজাইনৰ মেখেলা যদিহে আপোনালোকক এনেকুৱা মেখেলা লাগে মাত্ৰ 50 ৰুপিছত আপুনি পাব আৰু এই বস্তুটো ইয়াতকৈ আৰু নকমে আপুনি 100 পিছ ল'লেও মই 50 টকাকেই ল'ম এইটো ৰেটটো কমাই দিলোঁ আগতে বেছি আছিলে কমাই দিলোঁ মাত্ৰ 50 ৰুপিছ অনলি 50 ৰুপিছৰ মেখেলা দেখুৱাই দিলোঁ যদি প্ৰয়োজন আছে তেতিয়াহ'লে যোগাযোগ কৰিব স্ক্ৰীনৰ নম্বৰৰ সৈতে নহ'লে যদি আহিব খোজে তেতিয়াহ'লে ধেমাজি তিনিআলিলৈ আহিব নাইবা ধেমাজিত আহি মোক এটা ফোন মাৰিব মোৰ নম্বৰটো লৈ লওক 6000138559 মনত ৰাখিব 640138559 এইটো এটা চাওক এইটো তাতকৈ কম দামী এইটো চাওক এইটো বোকাত পিন্ধিবলৈ কঠীয়া তুলিবলৈ ৰুবলৈ ধান দাবলৈ ধান কাটিবলৈ ঘাঁহ কাটিবলৈ জাবৰ চফা কৰিবলৈ মাইকী মানুহে ঘৰত পিন্ধিব পৰা এখন মেখেলা ইয়াৰো এখন খুলি দেখুৱালোঁ বাকী কালাৰকেইটা দেখুৱাই দিম চাই লওক আইকনিক মডেলৰ নিউ কালেকশ্যনৰ নিউ ডিজাইনৰ এয়া হ'ল মেখেলা মাত্ৰ 35 টকা মাত্ৰ 35 অনলি 35 হ'লচেল যদি লয় 10 পিছ যদি লয় তেতিয়া 2 টকামানকৈ মই কমাই দি দিম 2 টকা বেছি নকমাওঁ এপিছত 2 টকামানকৈ মনত ৰাখিব হ'লচেলত সেইটোৱে ইয়াত এই কম্পেৰিজনটো নাথাকে মানে বহুত বেছি কমাই নিদিয়ে এতিয়া কি হৈ যায় হ'লচেল হয় বুলি ক'লে
যেতিয়া 100 টকীয়া মেখেলাখন বেলেগ দোকান এখনত কিনি আমাৰ দোকানলৈ আহে, আমাৰ ইয়াত সেইখন আমি 100 টকাই লৈ লওঁ। আমাৰ ইয়াত কি হয়, হ'লচেল ল'লে বেলেগতকৈ 10 টকা কম হ'ব পাৰে। কোনোবাই 150 টকা লোৱা বস্তুটো আমি 130 টকা ল'ব পাৰোঁ, কিন্তু 150 টকা কোৱা বস্তুটো 60 টকাত দি নিদিওঁ মানে, তেনেকুৱা কথা। বাইদেউজনীয়ে ৰিহা 2খন দিছিলে, তাঁততে বোৱা, বিকিবলৈ দিছে, মই পইচা দিয়া নাই এতিয়ালৈকে। 2খনেই দিছিলে। যদি কাৰোবাক তাঁতত বোৱা ৰিহা লাগে, 2খন আছে মাত্ৰ। মই ভিডিঅ'টো ফেচবুকতো দিম আৰু ইউটিউবতো দিম। ইউটিউবত আজি এতিয়াই ৰাতিয়ে দিম, কাইলৈ ফেচবুকত দিম, 16 তাৰিখে ফেচবুকত দিম মানে। এইটো চাই লওক, এইখন ৰিহা চাদৰ, ৰিহা দেই, চাদৰ নহয়, ৰিহা। যদি এনেকুৱা ৰিহা আপোনালোকৰ ঘৰতে বোৱা লাগে, ধেমাজিৰ লোকেল মানুহে বোৱা ৰিহা লৈ ল'ব পাৰে। এইখনত মোক একো কমিশ্যন নালাগে। তেখেতে মোক কৈছিলে 1800 টকাত বেচিবা, 1800 টকাত দি দিম মই, যদি লাগে। মই ভাবিছিলোঁ 1850 মানত বেচিম বুলি, কিন্তু নিবিকো। আৰু শ্বিপিংটো আপোনালোকে দিব নালাগে দিয়ক। যদি কোনোবাই লয়, ঘৰতে বোৱা ৰিহা যদি কাৰোবাক লাগে, লয় যদি, মুগা মানে টচ মুগা ৰিহা অৰিজিনেল হয়, ঘৰতে বোৱা। বাইদেউজনী বা মোৰ নাছিলে দোকানত বিকিবৰ কাৰণে, এই 2খন দি থৈ গ'ল, পইচা দিয়া নাই। বাইদেউজনীয়ে ভিডিঅ'টো চাই যদি কমেণ্ট এটা কৰি দিব, নহ'লে মানুহে বিশ্বাসেই নকৰিব। তাৰপিছতে এতিয়া দাদাই কেইবাটা ভিডিঅ'টো আপোনালোকক নাইটি দেখুৱাইছে, মই আজিলৈকে নাইটি দেখুওৱা নাই। মই নাইটি ইউনিক মডেল এটা লৈ আহিছোঁ। এইটো খুব প্ৰয়োজন হয়, বিশেষকৈ অপাৰেশ্যনৰ সময়ত প্ৰয়োজন হয় মহিলাসকলক। এইটো হ'ল ফলা নাইটি, ইয়াৰ ৰেট কিন্তু বেছি দেই। এইটো ফলা নাইটি। এইটো চাওক, এইটো উধপা মুধলে বুটাম লগোৱা আছে, গোটেই বডিত বুটাম, মানে এইটো বুটাম লগোৱা আছে, এইটোত বেল্ট লগোৱা নাই। এইটোৰ দাম ৰাখিছোঁ 200 টকা। এইবোৰ 250 টকা পিছ বিকে বেলেগে, এতিয়া আমি দাম ৰাখি দিছোঁ 200 টকা। কালাৰ এইকেইটাই আছে চাওক, এইটো আৰু এইকেইটা কালাৰ আছে, আৰু কালাৰো নাই। এইটো যদি লাগে ফলা নাইটি বুটাম লগা 200 টকীয়া আপোনালোকে ল'ব পাৰে, খুব কম দামত। ধেমাজি তিনিআলি MS কলিতা হ'লচেলত। মনত ৰাখিব, যোগাযোগ কৰিবলৈ একদম নাপাহৰিব। আৰু যদি কেতিয়াবা আপোনালোকে কিবা বস্তু আমাৰ পৰা ক্ৰয় কৰোঁতে কিবা অসুবিধা পাইছে, বিষয়বিলাক জনাব, তেতিয়া আমি ঠিক কৰিব পাৰিম সেই বস্তুটো, যে আমাৰ ভুলটো ক'ত হৈছে, আমাৰ প্ৰব্লেমটো ক'ত হৈছে, বা কাষ্টমাৰ আমাৰ পৰা কোনটো বস্তুত প্ৰব্লেম পাইছে, সেইটো আমি জানিব পাৰিম, নহয় জানো। সেইটো চাই লওক, এইটো ফলা নাইটি। এইটো ফলা নাইটি বেল্ট লগোৱা, মানে এইডাল ৰছী এডাল আছে দেখিছেনে, এইডাল আছে, একে দাম 200 টকা ফলা নাইটি। বিশেষকৈ অপাৰেশ্যনৰ সময়ত মাইকী মানুহক এই বস্তুটো প্ৰয়োজন হয়। যদি তেনেকুৱা কিবা চিটুৱেশ্যন আপোনালোকৰ ওলাই আছে, তেতিয়াহ'লে সোনকালে ক্ৰয় কৰি থৈ দিয়ক। এইটো এটা কালাৰ চাই লওক, ফলা নাইটি 200 টকা। এইটো এটা কালাৰ চাই লওক, স্ক্ৰীনশ্বটটো লৈ ল'ব দেই, মোক ফটো নিবিচাৰিব, মোৰ বৰ অসুবিধা হয়। এইটো চাওক, বিশেষকৈ মোৰ বহুত অসুবিধা হয়। এইকেইদিন দাদা দোকানত নাই, মই এতিয়া মানে গোটেইখিনি মেইনটেনেঞ্চ কৰিব পৰা নাই, অকলে আছোঁ, খুব অসুবিধা হয়। সেইটো কাৰণে ফটো নিবিচাৰিব, মই টাইম লৈ অকণমান আপোনালোকক এনেকৈ দেখুৱাই দিছোঁ। চাই লওক, ফলা নাইটি 200 টকা। কালাৰকেইটা চাই লওক, এটা এটাকৈ। ফলা নাইটি 200 দিয়ক, ফলা নাইটি কিনক, খুব ধুনীয়া পাব, একদম পিয়ৰ কটন। চাই লওক, ফলা নাইটি। এইটো এটা চাওক, ফলা নাইটি 200 টকা। এতিয়া চাওক, মই প্ৰায়খিনি বস্তু দেখুৱালোঁ। বোকাত পিন্ধিব পৰা মেখেলা, পথাৰলৈ যাব পৰা, কঠীয়া তুলিব পৰা মেখেলা, অপাৰেশ্যন কৰোঁতে পিন্ধা নাইবা মাইকী মানুহ শকত মানুহে পিন্ধিব পৰা নাইটি, ফলা নাইটি, বা অপাৰেশ্যন কৰিবলৈ যাওঁতে পিন্ধা নাইটি, লগতে হাতেৰে বোৱা ধেমাজিৰ একদম ঘৰুৱা শিপিনীয়ে বোৱা ৰিহা 2খন দেখালোঁ, যোৰা দেখালোঁ, উকা যোৰা দেখালোঁ। কোনটো বস্তু আপোনাৰ প্ৰয়োজন আছে, সেই বস্তুটো আপুনি ল'ব পাৰিব। আপোনাৰ ছোৱালীজনীক কুৰ্তি চুৰ্তি প্ৰয়োজন হৈছে, দিব পাৰিব লৈ পেলাই, খুব কম দামত, মাত্ৰ 150 টকা। ইয়াত 150 টকাত কি পায়, এতিয়া আপোনালোকে চাব, ভাল গেঞ্জি এটাও মতা মানুহৰ নাপায়, মাইকী মানুহৰো নাপায়। সৰু সুৰা বস্তুবিলাক, তলত পিন্ধা বস্তু মাইকী মানুহৰো নাপায়। ভাল যদি পিন্ধিম বুলি ভাবে, তেতিয়াহ'লে নাপায়, মনত ৰাখিব। সেইটো কাৰণে আমি চাওক, 230 টকাত এযোৰ যোৰা দিছোঁ, 50 টকাত এখন মেখেলা দিছোঁ, গম পাইছেনে। আৰু আপোনালোকৰ 150 টকাত আমি কুৰ্তি দি দিছোঁ, আৰু কিমান দিম ৰাইজক, তাৰপিছতো অফাৰ লাগে। পিছে এতিয়া অফাৰৰ কথাটো ওলাওঁতে মই কৈ দিওঁ, অফাৰ কোনো বিশেষকৈ কাপোৰৰ দোকানীয়ে নিদিয়ে, মনত ৰাখিব। কাপোৰৰ দোকানী নহয়, কোনো দোকানীয়ে নিদিয়ে মোৰ হিচাপত। অফাৰটো যদি দিয়ে, আপোনাৰ চুনা লগাই পেলাই দিয়ে, আপোনাৰ পইচাই আপোনাক দিয়ে। মানে 50,000 টকীয়া বা 50 টকীয়া বস্তুটো 50 টকীয়া বস্তুটো 80 টকাকৈ 50 টকাত দি 10 টকীয়া আৰু এটা বস্তু গিফ্ট দিয়া, সেইটো অফাৰ কোনো কাৰণত হ'ব নোৱাৰে। কাপোৰৰ দোকানে ভুলতো মোৰ হিচাপত অফাৰ দিব নোৱাৰে, আৰু যদি দিছে তেতিয়াহ'লে আপোনালোকক চুনা লগাই দিছে। এতিয়া মানুহে বহুতে কয় আমুকে অফাৰ দিয়ে, আমুকৰ দোকানত গ'লে গিফ্ট দিয়ে, আপোনাৰ চুনাটো আপোনাৰ লাগিছে। আৰু যোনটো কাপোৰৰ দোকানে আপোনাক অফাৰ দিছে, জানি ল'ব, আপোনাৰ চুনা ভালকৈ লগাই লৈছে। সেইকাৰণে আমি অফাৰ নিদিওঁ। ডিছকাউণ্ট দিব পাৰে, যে কিনা দামতকৈ 10 টকা 5 টকা লাভত বা লোকচানত দি দিছোঁ,
তেনেকৈ দিব পাৰে, কিন্তু অফাৰ ভুলতো দিব নোৱাৰে, সেইটো মিছা কথা। আৰু আমি সেইকাৰণে অফাৰ নিদিওঁ। দৰকাৰ হ'লে বেলেগতকৈ 10 টকা কমো হ'ব পাৰে বা বেছিও হ'ব পাৰে, অফাৰ কাকো নিদিওঁ, এইবোৰ মিছা কথা। অফাৰ দিয়াটো মিছা কথা। অফাৰ লৈ আপোনালোকে এনেই এইবোৰ ইণ্টেনশ্যন নিদিব, সেইবোৰ কথা নাভাবিব। অফাৰ দিয়াটো মিছা কথা, সম্পূৰ্ণ অসত্য। কাপোৰৰ দোকানে বিশেষকৈ অফাৰ দিব নোৱাৰে, কেলৈ? 12টা ব্লাউজ আনিলে 12টা বিকিব নোৱাৰে, তাৰে 2টা ৰিজেক্ট ওলাই, 2টা আনচাইজ হৈ যায়, কাৰো কাৰণে নিমিলে, 4টা ফচে। তেতিয়াহ'লে অফাৰ আপোনাক কেনেকৈ দিব? 14টা গেঞ্জি আনিলে তাৰে 2টা বা এটা ৰিজেক্ট ওলাই, এটা নিজেই পিন্ধে, তেতিয়াহ'লে অফাৰ আপোনাক কেনেকৈ দিব? সেইকাৰণে দিব নোৱাৰে। মনত ৰাখিব, কাপোৰৰ দোকানে মই জনাত অফাৰ দিব নোৱাৰে। মই যিমানটো জানো, মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা অফাৰ দিব নোৱাৰে মোৰ হিচাপত। সেইটো কাৰণে অফাৰত ভুল নাযাব, কোৱালিটিত যায়, কোৱালিটি চাব, কোৱালিটি কেনেকুৱা সেইটো চাব। ঠিক আছে, পিছে ভিডিঅ'টো বেছি দীঘল হৈছে, কথা বেছি কোৱা হৈছে। অন্য এটা ভিডিঅ'ত লগ পাম, অন্য ধৰণে কথা পাতিম। মাজতে আকৌ এটা কথা ক'লোঁ, যদি ব্যৱসায় কৰিম বুলি ভাবি আছে, যিসকলে ভাবিছে সেইসকলে, যিসকলে ইনে আনক দেখি কৰিম সেইখিনি নহয়, যিসকলে নিজৰ মনৰ পৰা ভাবিছে ব্যৱসায় কৰিম বুলি, সেইসকলে সোনকালে ব্যৱসায় কৰিব পাৰে। মিনিমাম 500 টকাৰ পৰা আপুনি ব্যৱসায় কৰিব পাৰিব। আমাৰ লগত যোগাযোগ কৰিব, আমি আপোনাক ব্যৱসায় ক্ষেত্ৰখনত সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াম। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, অন্য এটা ভিডিঅ'ত লগ পাম, অন্য ধৰণে কথা পাতিম, অন্য ধৰণৰ মানে আইকনিক মডেলৰ বস্তু দেখুৱাম। তেতিয়াহ'লে এতিয়াৰ পৰা তেতিয়ালৈকে বাই বাই, আকৌ লগ পাম, বাই বাই।